আজি অখিল গগৈক অসম বিধানসভাৰ মজিয়াত সোমোৱাৰ আগমুহূৰ্তত দুৰ্ব্যৱহাৰ কৰা হ'ল তাৰ বাবে দায়ী কোন এই কথা যদি আমি চিন্তা কৰিবলৈ যাওঁ ইয়াত প্ৰেক্ষাপটত বহুত প্ৰশ্ন লুকাই আছে যে সেই প্ৰশ্নবোৰৰ উত্তৰ আমি আলোচনা কৰিবৰ কাৰণে এই মজিয়াত উপস্থিত হ'লোঁ প্ৰথম কথাটো হ'ল যে অখিল গগৈ কাৰাগাৰৰ পৰা অহা মুহূৰ্তত সন্মানীয় ন্যায়ালয়ে তেওঁক অনুমতি দিছিল কৈছিল যে যথাযোগ্য সন্মানৰ জৰিয়তেহে তেওঁক যাতে বিধানসভালৈ নিয়া হয় আৰু তেনেদৰে লৈ অহা হৈছিল কিন্তু বিধানসভা কক্ষত সোমোৱাৰ আগমুহূৰ্তত তেওঁক আগচি ধৰিলে বিধানসভাৰ নিৰাপত্তাৰক্ষীয়ে আৰু ঠেলাঠেলি কৰিবলৈ ধৰিলে যিটো এসময়ত অখিল গগৈক ৰাস্তাত কৰা হৈছিল এয়া সম্পূৰ্ণৰূপে আদালতৰ নিৰ্দেশ ভংগ কৰা হৈছে আদালতে যিদৰে সন্মানীয় বিধায়ক এগৰাকীক যিদৰে সন্মান দিবলৈ যিটো নিৰ্দেশ দিছিলে সেই নিৰ্দেশ সম্পূৰ্ণৰূপে নৎসাত কৰি পেলালে অসম বিধানসভাৰ চৌহদত অখিল গগৈ এই মুহূৰ্তত অপৰাধী নহয় দেশৰ আদালতে অখিল গগৈক এতিয়ালৈকে অপৰাধী বুলি চিনাক্ত কৰা নাই তেনে অৱস্থাত অসম বিধানসভাৰ নিৰাপত্তাৰক্ষীয়ে অখিল গগৈক অপমান কৰাৰ অধিকাৰ ক'ত পালে সেই এটা ডাঙৰ প্ৰশ্ন দ্বিতীয়তে হৈছে কি অখিল গগৈ আজি শপত গ্ৰহণ ল'বলৈ আহিছিল আদালতৰ নিৰ্দেশ অনুসৰি আৰু আদালতে স্পষ্টকৈ কৈছিল যে তেওঁ এজন নিৰ্বাচিত প্ৰতিনিধি আৰু তেওঁক সসন্মানে সোমাবলৈ দিব লাগিব স্পষ্ট কথা কৈছিল আদালতে কিন্তু সেই আদালতৰ সেই কথা নুশুনিলে আৰু তাতোকৈ ডাঙৰ কথা হৈছে কি মোৰ ৰাজনৈতিক বিশ্লেষক দীক্ষিত শৰ্মা তেখেতে এইমাত্ৰ আমাক জানিবলৈ দিছিল যে অখিল গগৈ যদি বিধানসভাৰ কেম্পাছৰ ভিতৰত বা চৌহদৰ ভিতৰত কিবা কৰিব লগা হয় সেয়া কৰিব লাগিব কেৱল অধ্যক্ষৰ অনুমতিত কিন্তু অখিল গগৈক গোটা মাৰিবৰ সময়ত অধ্যক্ষৰ অনুমতি লৈছিল নে নাই সেইবিলাক প্ৰশ্নৰ আলোচনা কৰিবৰ কাৰণে এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ আৰু মোৰ লগত আছে ৰাজনৈতিক বিশ্লেষক তথা আমাৰ এছ'চিয়েট এডিটৰ দীক্ষিত শৰ্মাৰ প্ৰথমে জানিব বিচাৰিছোঁ আজি অখিল গগৈক যিটো ব্যৱহাৰ কৰা হ'ল যিদৰে তেওঁক নৎসাত কৰিব বিচৰা হ'ল তেওঁৰ শিৱসাগৰ ৰাইজৰ মুখত আজি যিটো আমি বুঢ়া আঙুলি দেখুওৱা বুলি ক'ব বিচাৰিছোঁ কাৰণ তেওঁলোকৰ জনপ্ৰতিনিধিক যেতিয়া অপমান কৰা হৈছে সমগ্ৰ শিৱসাগৰবাসীক অপমান কৰা হৈছে বুলি আমি ধৰিব পাৰোঁ সেই অৱস্থাত অসম বিধানসভাৰ নিৰাপত্তাৰক্ষীয়ে ক'ভিড প্ৰট'কল নামানি তেওঁক হেঁচা মাৰি গবা মাৰি গতিয়াগতি কৰি যি কাৰ্য কৰিলে ইয়াক কিমান যুক্তিসংগত এই বিষয়ে আমি জানিবলৈ বাবে আমি আগবাঢ়িছোঁ দীক্ষিত শৰ্মাৰ ওচৰলৈ মিষ্টাৰ দীক্ষিত শৰ্মা আপুনি কওক আপুনি আপোনাৰ অবজাৰভেশ্যন কি হয় চাওক আজি অখিল গগৈক বিধানসভাৰ মজিয়াত হোৱাৰ তেওঁ যেতিয়া প্ৰৱেশ কৰিছিল তাত যি ধৰণৰ এক অপ্ৰীতিকৰ পৰিস্থিতি বা যি ধৰণৰ ব্যৱহাৰ অখিল গগৈৰ ক্ষেত্ৰত কৰা হ'ল ই নিঃসন্দেহে এক নিন্দনীয় ঘটনা ই নিঃসন্দেহে এই ঘটনা কোনো ক্ষেত্ৰতেই আপুনি যদি চাই গ্ৰহণ কৰিব পৰা নহয় প্ৰথম কথা হ'ল যে বিধানসভাৰ মজিয়াত যেতিয়া এজন জনপ্ৰতিনিধি যায় তেওঁ সেই সমষ্টিটোৰ জনপ্ৰতিনিধি হয় আজি অখিল গগৈক শিৱসাগৰৰ ৰাইজে সদ্য সমাপ্ত নিৰ্বাচনত বিজয়ী কৰি পঠিয়াইছিলে 10,000তকৈ অধিক ভোটত অখিল গগৈ বিজয় সাব্যস্ত হৈছিলে আৰু তেওঁ এই মুহূৰ্তত এজন জনপ্ৰতিনিধি হয় দ্বিতীয় কথা তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছে গোচৰত ন্যায়ালয়ে কি ৰায় দিয়া হ'ব সেই ৰায় সময়ত গম পোৱা যাব কি দিয়ে কি নিদিয়ে কিন্তু এটা কথা মনত ৰাখিব যে ভাৰতীয় দণ্ডবিধি যি আছে ভাৰতৰ যিটো আইনী প্ৰক্ৰিয়া আছে সেই আইনী প্ৰক্ৰিয়াত সেই মানুহজন সেই মুহূৰ্তলৈকে অপৰাধী নহয় যেতিয়ালৈকে তেওঁৰ দোষী সাব্যস্ত নহয় আৰু ইনফেক্ট এই মুহূৰ্তত যদি আপুনি চাই সেই কোৰ্টৰ প্ৰচিডিংছৰ সময়ত কোৰ্টত যেতিয়া শুনানি হয় আদালতত যেতিয়া শুনানি হয় যেতিয়া তেনেধৰণৰ অভিযুক্ত তেওঁলোকক অভিযুক্ত বুলি কোৱা হয় অভিযুক্তক যেতিয়া কোৰ্টৰ পৰিসৰৰ ভিতৰলৈ লৈ যোৱা যায় আদালত পৰিসৰৰ ভিতৰলৈ লৈ যোৱা যায় তাতো নিয়ম আছে যে তেওঁক সেই অভিযুক্তক হেণ্ডকাফ লগাই লৈ যাব নোৱাৰে অৰ্থাৎ আদালতৰ পৰিসৰৰ ভিতৰত কোনো ধৰণৰ হেণ্ডকাফ নহয় ইয়াৰ ক্ষেত্ৰত অখিল গগৈ এজন অভিযুক্ত হয় তেওঁৰ বিৰুদ্ধে বৰ্তমান গোচৰ চলি আছে আৰু এই গোচৰত কি নিৰ্ণয় দিয়া হয় তাৰ পূৰ্বলৈকে অখিল গগৈ অভিযুক্ত তাৰ মাজত দ্বিতীয় অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অখিল গগৈক নিৰ্বাচিত কৰি পঠিয়াইছে আৰু নিৰ্বাচিত কৰি পঠিওৱাৰ পাছত তেওঁ শপত লোৱাৰ বাবে আদালতৰ ওচৰত অনুমতি বিচাৰিছিল তেওঁ আদালতৰ অনুমতিৰ সাপেক্ষেহে তেওঁক শপত লোৱা হৈছে তেওঁ এই মুহূৰ্তত কোৰ্ট কাষ্টিডিত থকা বুলি এইটো যিটো শব্দ আছে সেইটো ব্যৱহাৰ কৰা হয় কোৰ্ট কাষ্টিডি কেতিয়া দিয়ে যেতিয়া কোৰ্টে কয় যে এই মানুহজনক আপুনি লৈ যাব পাৰে আৰু তাৰ যিটো প্ৰক্ৰিয়া আছে যেই ধৰণে তেওঁক লৈ অহা হয় সেই ধৰণে অহাৰ পিছত তেওঁ শপত গ্ৰহণ কৰাৰ পাছত সচিবালয়ে এইটো কথা চাৰ্টিফাইড কৰিব লাগিব বা অধ্যক্ষ বা প্ৰথম স্পীকাৰ যিজন আছে তেওঁ সেইটো চাৰ্টিফাইড কৰিব লাগিব এই মানুহজন আহিছে তেওঁ শপত লৈছে আৰু সেই শপত লোৱাৰ যিখন চাৰ্টিফিকেট থাকে সেইখন আকৌ কোৰ্টত প্ৰডিউচ কৰিব লাগিব আৰু তাৰ পাছতহে কোৰ্টে এইটো কথা কয় যে এই মানুহজনক সুকলমে লৈ যোৱা হৈছিল আৰু বৰ্তমান লৈ অনা হৈছিল এই মুহূৰ্তত আজি অখিল গগৈ নিৰ্বাচিত হোৱাৰ পিছত কোৰ্টৰ অনুমতি সাপেক্ষে তেওঁক বিধানসভাত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল আৰু সেই অনুমতিতে তেওঁ কোৰ্টৰ অনুমতিৰ সাপেক্ষে তাত গৈছিলে আৰু দ্বিতীয় কথা আপুনি যদি বিধানসভাৰ মজিয়াৰ বা বিধানসভাৰ পৰিসৰৰ কথাটো যদি চাই বিধানসভাৰ পৰিসৰৰ ভিতৰত সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যিজন অধ্যক্ষ থাকে বা যদিহে অধ্যক্ষ নাথাকে যিহেতু এতিয়া নতুন বিধানসভা হৈছে তাত প্ৰ টেম স্পীকাৰ বৰ্তমান দিয়া হৈছে কাৰণ এতিয়ালৈকে
এতিয়ালৈকে অধ্যক্ষ নিৰ্বাচন হোৱা নাই প্ৰটেম স্পিকাৰৰ অনুমতিৰ অবিহনে বা অধ্যক্ষৰ অনুমতিৰ অবিহনে কোনো ধৰণৰ কাৰ্য তাত সম্পাদিত কৰিব পৰা নাযায় পবিত্ৰ বিধানসভাৰ মজিয়া বুলি কোৱা হয় আৰু তাত যদি এজন জনপ্ৰতিনিধি গৈছে সেই জনপ্ৰতিনিধিজনে সেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে অখিল গগৈৰ বিৰুদ্ধে কি গোচৰ আছে কি নাই সেইটো আদালতে নিৰ্ণয় কৰিব কিন্তু আজি যেতিয়া তেওঁ সেই স্থানত উপস্থিত হৈছিলগৈ এটা প্ৰশ্ন উত্থাপন হয় যে তেওঁক এনেধৰণৰ দুৰ্ব্যৱহাৰ কিয় কৰা হ'ল এটো অনুমতি তেওঁক কোনে দিলে এটো তদন্তৰ বিষয় অখিল গগৈ নিজেও এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছে বা তেওঁলোকে কৈছে বা তেওঁৰ দলৰ যিসকল নেতা আছে তেওঁলোকে এই কথা স্পষ্টতাৰে কৈছে যে এইটো এটা অপমান কৰা হৈছে আৰু নিখণ্ডেহে হৈছে কাৰণ আজিৰ তাৰিখত এজন জনপ্ৰতিনিধিৰ অসমৰ মুখ্যমন্ত্ৰীজন বিধানসভাৰ মজিয়াত সোমোৱাৰ লগে লগে তেওঁৰ যিমান সন্মান আছে এজন জনপ্ৰতিনিধি লাগিলে বিৰোধী দলৰে হওক তেওঁৰো সন্মান সমান এই মুহূৰ্তত এইটো কথা স্পষ্ট কৰিব লাগিব অখিল গগৈ নিৰ্বাচন খেলিছিলে তেওঁক ৰাইজে নিৰ্বাচিত কৰি পঠিয়াইছিলে আৰু এনে ধৰণে যি ধৰণৰ ব্যৱহাৰ বিধানসভা পৰিসৰৰ মাজত পৰিসৰৰ ভিতৰত অখিল গগৈৰ ক্ষেত্ৰত কৰা হ'ল ই নিখণ্ডেহে অশুভনীয় নহয় ই ক'ৰবাত নহয় ক'ৰবাত যদি চোৱা যায় বিধানসভাৰ যি প্ৰচিডিংছ থাকে বিধানসভাৰ ভিতৰত যি ধৰণৰ নীতি নিৰ্দেশনা থাকে তাৰো উলংঘা কৰা হৈছে এতিয়া প্ৰশ্ন হ'ব যে এনেধৰণে গটা মাৰি লৈ যোৱাৰ বাবে আদালতে অনুমতি দিছিল নে স্পিকাৰে অনুমতি দিছিল এটো প্ৰশ্ন উত্থাপন হ'ব সেই সকলৰ ওপৰত যে তেওঁলোকে যে এনেধৰণে গটা মাৰি লৈ গ'ল অখিল গগৈ কাৰ অনুমতিত দিয়া হ'ল নে এইটো তেওঁলোকে সৌমত ল'লে আৰু যদি তেওঁলোকে সৌমত লৈছে তেতিয়াহ'লে সৌমতৰ অধিকাৰ তেওঁলোকক কোনে দিলে এই মুহূৰ্তত এইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন এই প্ৰশ্নটো এই কাৰণে আহিছে এই বিধানসভা যি বিধানসভাক পবিত্ৰ বিধানসভা বুলি কোৱা হয় মন্দিৰৰ লগত তুলনা কৰা হয় বা এক পবিত্ৰ স্থানৰ লগত তুলনা কৰা হয় আৰু তাত যদি এজন জনপ্ৰতিনিধি গৈছে সেই জনপ্ৰতিনিধিজনে নিজৰ সেই সন্মান লাভ কৰিব লাগিব কিন্তু আজি যদি এইটো কথা হোৱা নাই তেতিয়াহ'লে ইয়াৰ বাবে দায়ী কোন এইটো কিন্তু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ প্ৰশ্ন প্ৰণৱ গগৈ ইয়াত আমি আপোনাৰ এই দৃশ্য বুলি দেখাইছোঁ অখিল গগৈ কেনেকৈ গতিয়াই বিধানসভাৰ ভিতৰলৈ লৈ অহা হৈছে এজন জনপ্ৰতিনিধিক যাক শিৱসাগৰ ৰাইজে নিৰ্বাচিত কৰিছে সেইজন ব্যক্তিক এনেদৰে টানি অনাটো কিমান যুক্তিসংগত সেয়া মূল প্ৰশ্ন এইকাৰণেই যে এই কেম্পাছটোৰ ভিতৰত তেওঁ যেতিয়া সোমাল তেওঁৰ সম্পূৰ্ণ দায়িত্ব অধ্যক্ষৰ নিজৰ বিধানসভা অধ্যক্ষৰ নিজৰ আৰু অখিলৰ এইটো স্পেচিয়েল কেছ বুলি ক'ব বিচাৰিছোঁ অখিলে যেতিয়া বিধানসভা নিৰ্বাচন গেটৰ পৰা বাহিৰলৈ ওলাই যাব তেতিয়া তেওঁৰ দায়িত্ব আদালতৰ অৰ্থাৎ বিধানসভা কেম্পাছ যেতিয়া চৌহদৰ ভিতৰত থাকিব তেওঁৰ দায়িত্ব হৈ পৰে অধ্যক্ষৰ আৰু বিধানসভাৰ পৰা ওলাই গ'লে তেওঁৰ দায়িত্ব অখিলৰ দায়িত্ব আহি পৰে আদালতৰ আদালতে স্পষ্টকৈ কৈছে যে তেওঁ সন্মানে লৈ যাব লাগে কিন্তু বিধানসভাৰ চৌহদত সোমোৱাৰ পিছত তেওঁ সেই সন্মান নাপালে এই যে সন্মানটো হেৰাব লগা হ'ল তাৰ দায়িত্ব কোনে ল'ব বিধানসভাৰ অধ্যক্ষ এই ক্ষেত্ৰত জ্ঞাত হয়নে নহয় সেইটো এটা প্ৰশ্ন থাকি গ'ল আৰু এজন জনপ্ৰতিনিধিক এনেকৈ ঠেলা হেঁচা কৰাৰ দায়িত্ব নিৰাপত্তাৰক্ষীৰ আছে জানো এইবিলাক প্ৰশ্ন ভাগি গ'ল হয়তো আদালতৰ মজিয়াত অখিল গগৈদেৱে সেইবিলাক প্ৰশ্ন হয়তো পুনৰ উত্থাপন কৰিব যেন আমাৰ কিছু ভাৱ হৈছে কাৰণ এয়া মোটামুটি আদালতক অলপ ধৰক কিছু পৰিমাণে কণ্টেম কৰাৰ নিচিনাই হৈছে আচলতে আৰু গতিকে আদালতে কি সিদ্ধান্ত লয় সেয়া চিন্তনীয় কথা দ্বিতীয়তে অধ্যক্ষই এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব অধ্যক্ষই এজন তেওঁৰ জনপ্ৰতিনিধিক সুৰক্ষা দিয়াৰ কাৰণে যিটো কনষ্টিটিউচনেল প্ৰিভিলেজ আছে সেই প্ৰিভিলেজটো ব্ৰেক হৈছে নেকি আমি যিটো বিশেষ অধিকাৰ বুলি কওঁ যিটো প্ৰিভিলেজ আছে এই প্ৰিভিলেজটো ব্ৰেক হৈছে নেকি সেই বিষয়ে চিন্তা চৰ্চাৰ কিছু অৱকাশ আছে এই যিটো প্ৰিভিলেজ ব্ৰেক কৰাৰ সন্দৰ্ভত মই দীক্ষিত পৰা জানিব বিচাৰোঁ যে প্ৰিভিলেজ ব্ৰেক কৰাৰ আপুনি কিবা দেখিছে নেকি সভাৰ অধ্যক্ষ থাকে কিন্তু এইটো নিশ্চিতভাৱে চাব লাগিব যে এইটো বিশেষাধিকাৰৰ ক্ষেত্ৰত আহে নে নাহে মই ভাবাত এইটো বিশেষাধিকাৰৰ বিষয়ৰ নাহে গৈ বা বিশেষাধিকাৰৰ ভিতৰত সেই গোটেই বস্তুটো চাগে নাহিব এনেধৰণৰ ব্যৱহাৰ কিন্তু বিশেষাধিকাৰ হওকে বা নহওকে কিন্তু এজন জনপ্ৰতিনিধিয়ে তেওঁৰ প্ৰাপ্য সন্মান লাভ কৰিব লাগিব আজিৰ তাৰিখত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি যদি এজন মানুহ জিকি আহিছে অৰ্থাৎ সেই সমষ্টিৰ ৰাইজে তেওঁৰ প্ৰতি আস্থা ব্যক্ত কৰিছে তেওঁ এটা ভোটতেই জিকক বা তেওঁ 1 লাখ ভোটতেই জিকি হওক সেইটো ডাঙৰ কথা নহয় জিকি আহিছে অৰ্থাৎ আস্থা ব্যক্ত কৰা হৈছে আৰু সেই আস্থা ব্যক্ত কৰা সেই জনপ্ৰতিনিধিজনৰ ভাৰতীয় যি সংবিধান যি সাংবিধানিক প্ৰক্ৰিয়া আছে য'ত 3টা স্তম্ভৰ কথা কৈ থকা হয় জুডিচিয়াৰী আছে ব্যুৰ'ক্ৰেটছ আছে আৰু লেজিসলেচাৰ অৰ্থাৎ বিধানসভা বা লোকসভা লেজিসলেচাৰক ভাৰতৰ সংবিধানৰ এটা স্তম্ভ কোৱা হৈছে জুডিচিয়াৰী কোৱা হৈছে আৰু ব্যুৰ'ক্ৰেটিক সিস্টেমক কোৱা হৈছে এই 3টা এটা স্তম্ভ হয় ভাৰতৰ সংবিধানত আৰু সেই সংবিধানৰ স্তম্ভৰ মৰ্যাদাটো নিশ্চিতভাৱে থাকিব লাগিব যদি এনেকুৱা ধৰণৰ অনুমতি নাই তেতিয়াহ'লে কোনে কৰিলে এনেধৰণে কিয় আহিল মই এই কাৰণে উল্লেখ কৰিছোঁ যে অত্যন্ত কঠোৰ বা অত্যন্ত ঘৃণনীয় অপৰাধতো যদি কোনোবা এজন লোক অপৰাধী হয় আৰু তেওঁক যদি গ্ৰেপ্তাৰ কৰি আদালত পৰিসৰৰ ভিতৰলৈ লৈ যোৱা যায় তেতিয়াও কিন্তু সেই মানুহজনক
আদালত পৰিসৰৰ ভিতৰত হেণ্ডকাফ লৈ যাব নোৱাৰে আদালত পৰিসৰৰ ভিতৰত তেওঁক হেণ্ডকাফ খুলিয়ে লৈ যাব লাগিব কাৰণ তেওঁৰ দুখ এই মুহূৰ্তলৈকে হেৰি হোৱা নাই তেওঁৰ দুখ কনভিক্ট হোৱা নাই তেওঁলোকে তেওঁ অভিযুক্ত হৈ আছে এই ক্ষেত্ৰত তেওঁ অভিযুক্ত আছে আদালতে তেওঁৰ বিৰুদ্ধে থকা যি গোচৰ আছে সেই গোচৰসমূহত কি ৰায়দান দিয়ে সেইটো আদালতৰ বিষয় হ'ব আদালতে গোটেই শুনানিৰ অন্তত নিজৰ ৰায় দিব সেইটো আদালতৰ বিষয় কিন্তু আদালতে অনুমতি দিছে তেওঁক শপত গ্ৰহণ কৰা আৰু তেনে ক্ষেত্ৰত এই ব্যৱহাৰৰ বাবে এজন জনপ্ৰতিনিধি নিঃসন্দেহে যোগ্য নহয় আৰু যদি এই ধৰণৰ ঘটনা হৈছে এইটো নিশ্চিতভাৱে তদন্তৰ বিষয় যে বিধানসভা পৰিসৰৰ ভিতৰত এনেধৰণৰ ঘটনা কেনেকৈ হ'ব পাৰে আপোনাৰ যদি মনত আছে 1998 চনত আপোনাৰ যদি মনত আছে 97-98 চনত এইখিনি সময়ত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ আছিলে আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ ভিতৰত হুলস্থুলীয়া পৰিৱেশ হৈছিল মাৰপিটৰ ঘটনা হৈছিল জগদম্বিকা পাল সেইখিনি সময়ত এদিনৰ কাৰণে তেওঁক ৰাজ্যপালে মুখ্যমন্ত্ৰী পাতি দিছিল উত্তৰ প্ৰদেশত আৰু এই ঘটনাৰ পিছতো এই ঘটনা গৈ আদালত পৰিসৰ পাইছিলে আৰু য'ত আদালতে এই গোটেই ঘটনা সম্পূৰ্ণৰূপে নিন্দা কৰিছিল যে জনপ্ৰতিনিধিয়ে নিজৰ আচৰণ মানি চলিব লাগিব কাৰণ সেই জেগাখন যিখিনি স্থানত আছে সেই স্থানখন অত্যন্ত পবিত্ৰ জেগা বুলি কোৱা হয় মই উদাহৰণ ৰেফাৰেন্সত এই কথাখিনি কৈছোঁ জগদম্বিকা পাল যেতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল আৰু মোৰ যদি ভুল হোৱা নাই 97-98ৰ ভিতৰত এই ঘটনাটো হ'ব কিন্তু এই মুহূৰ্তত এই ধৰণৰ ঘটনা এজন জনপ্ৰতিনিধিৰ ক্ষেত্ৰত হোৱাটো নিঃসন্দেহে লজ্জাজনক ঘটনা আৰু ইয়াৰ তদন্ত হ'ব লাগে কাৰণ এইটো যিহেতু বিধানসভাৰ পৰিসৰৰ ভিতৰত হৈছে কাৰ অনুমতিৰ সাপেক্ষে হ'ল আদালতেতো এনেকুৱা ধৰণৰ কোনো অনুমতি দিয়া নাছিল যে তেওঁক ঠেলা হেঁচা কৰি লৈ যাওক আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিধানসভাৰ পৰিসৰৰ ভিতৰত দায়িত্ব সম্পূৰ্ণৰূপে বিধানসভাৰ অধ্যক্ষৰ আহি যায় আৰু বিধানসভাৰ পৰিসৰৰ বাহিৰত আদালতৰ কাৰণ কোনেও কাৰো কামৰ মাজত ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে এইটো সংবিধানে কৈ থোৱা বিষয় আৰু এই ক্ষেত্ৰত যদি হৈছে তেতিয়াহ'লে ইয়াৰ নিশ্চিতভাৱে তদন্ত হ'ব লাগে অখিল গগৈৰ গোচৰটোৰ কি মীমাংসা হয় বা কি ধৰণে ৰায় দিয়ে সেইটো আদালতৰ বিষয় এইটো নিশ্চিতভাৱে আদালতে চাব তেওঁলোকৰ সময় বা যি ধৰণৰ আছে তেওঁলোকে তাত অনুমতি তেওঁলোকৰ ৰায় দিব কিন্তু এই মুহূৰ্তত এইটো কথা অস্বীকাৰ কৰিব নোৱাৰি বা কোনোবাই মানকে বা নামানকে কোনোবাই বিশ্বাস কৰকে বা নকৰক সেইটো ডাঙৰ কথা নহয় কিন্তু অখিল গগৈ শিৱসাগৰৰ জনতাই নিৰ্বাচিত কৰি পঠিয়াইছে আৰু তেওঁ জনপ্ৰতিনিধি হয় আৰু এজন জনপ্ৰতিনিধিৰ মৰ্যাদা আৰু সন্মান তেওঁ পাব লাগিব এইটো কথা কিন্তু কোনেও অস্বীকাৰ কৰিলে সেইটো নহ'ব আমি গোটেইখিনি কথা আপুনি মই পৰ্যালোচনা কৰিছোঁ যিখিনি কথা আমি অলৰেডি পৰ্যালোচনা কৰিছোঁ ইয়াৰ যথেষ্ট স্পৰ্শকাতৰ বিষয় কাৰণ ইয়াত বিধানসভাৰ কিছু অধিকাৰৰ কথা আছে আদালতৰ কথা কিছুমান অধিকাৰ আছে গাইডলাইন আছে চবৰে এটা গাইডলাইনৰ মাজতে কিন্তু আজি অখিল গগৈ কাৰাগাৰৰ পৰা ওলাই আহিছে এই সন্দৰ্ভত আমি বিস্তৃত তথ্যৰ বাবে আমি যোগাযোগ কৰিছিলোঁ জ্যেষ্ঠ অধিবক্তা তথা আইন বিশেষজ্ঞ শান্তনু বৰঠাকুৰ ডাঙৰীয়াৰ সৈতে তেখেতে গোটেই বিষয়টো লিগেল পাৰ্চপেক্টিভটো তেখেতে কিছু ক'ব বিচাৰিছে আমি তেখেতে কি কৰে এইটো শুনো গেটতে যিটো বাধা নিক্ষেপ কৰিলে বা এনেকুৱা ধৰণৰ বিৰাট এটা সামৰিক প্ৰস্তুতি দেখুৱালে ষ্টেট গভৰ্ণমেণ্টে তেওঁক ইমানেই ডাঙৰ দুখী নে এজ এন MLA হিচাপে যে তেওঁক এই ব্যৱস্থাটো কৰা হ'ল প্ৰথম কথাটো হ'ল তেওঁ দুখী বুলি ক'বলগীয়াকে এতিয়ালৈকে আমাৰ হাতত কোনো হেৰি নাই কাৰণ তেওঁ এতিয়ালৈকে তেওঁ এজন একিউজ তেওঁৰ দুখ প্ৰমাণ পোৱাই নাই প্ৰথম কথা দ্বিতীয় কথাটো হ'ল আপোনাৰ যিটো ৰাইজৰ যি মানে বিচাৰ সেই বিচাৰেৰে তেওঁক আপোনাৰ নিৰ্বাচিত কৰি পঠোৱা এজন জনপ্ৰতিনিধি তেওঁৰ এটা প্ৰিভিলেজ আছে 2 নম্বৰ কথা আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আদালতে তেওঁক শপত গ্ৰহণ কৰাৰ কাৰণে অনুমতি দিছিলে গতিকে তেওঁক যেতিয়া শপত গ্ৰহণ কৰাৰ কাৰণে অনুমতি আদালতে দিছে তেওঁক যেতিয়া শপত গ্ৰহণ কৰিবলৈ নিদিব তেতিয়াহ'লে তেওঁৰ যিটো মৰ্যাদা সেই মৰ্যাদাটো বজাই ৰাখিব চিকিউৰিটিয়ে লৈ যাব পুলিচে লৈ যাব আৰক্ষীয়ে নিব সেইটো বেলেগ কথা কিন্তু সেইটো নিওঁতে তেওঁৰ মৰ্যাদা যাতে কেতিয়াও হানি নহয় সেই কথাটো চোৱাটো তেওঁলোকৰ আৰক্ষীৰ দায়িত্ব কথাটো হ'ল সেইটো কিন্তু মই দেখিছো যে যিটো ভিডিঅ' ফুটেজ মই দেখিছো যে তেওঁক টানিছে ঠেলিছে কোভিড প্ৰট'কল আটাইতকৈ ডাঙৰ কথা হেৰি কৰিছে সেইটো মানে খুব হিউমিলিয়েটিং সেইটো মই সেইকাৰণে ভাবো যে তেওঁ অতি শীঘ্ৰে স্পীকাৰৰ ওচৰত আৰু আদালতৰ ওচৰত গৈ তেওঁৰ ওপৰত এইটো হেৰি কৰিব লাগে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে হয় তাৰমানে বস্তু আৰু তাৰমানে মই আজি যিটো দেখিম মানে বিশেষ অধিকাৰ ভংগ বুলি আমি ক'ব নোৱাৰোঁ এইটো বিশেষ অধিকাৰ ভংগ বুলি ক'ব পৰালৈকে পৰ্যায়লৈকে যোৱা নাই এইটো হয় হয় কিন্তু তেওঁৰ এজন জনপ্ৰতিনিধি হিচাপে যিটো ডিগনিটি সেই ডিগনিটিটোত আঘাত কৰিছে কথাটো হ'ল সেইটো হয় আৰু এজন আপুনি জনপ্ৰতিনিধি বাদে দিয়ক এজন নাগৰিকক তেনেকুৱা কৰিব পাৰে নেকি তেওঁলোকে কথাটো হ'ল সেইটোহে এজন নাগৰিকক যেতিয়ালৈকে তেওঁক আদালতে দোষী সাব্যস্ত নকৰে তেতিয়ালৈকে তেওঁক সেইটো কৰিব পাৰিব নেকি নোৱাৰিব তাতকৈ ডাঙৰ কথা হ'ল যে জনতাই নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধি এজন
এতিয়া সেই কথাটো মই ভাবো যে সেইটো সাংঘাতিক ধৰণৰ ঘটনা ঘটিছে। এইবোৰ গণতান্ত্ৰিক দেশত এই ধৰণৰ ঘটনা ঘটাটো বৰ ভয়ংকৰ কথা এটা। আৰু তেওঁ ক'তো যিহেতুকে পলাই যোৱাৰ সম্ভাৱনা নাই, তেওঁ এতিয়ালৈকে কোঅপাৰেট কৰা নাই বুলি ক'ব নোৱাৰে আপোনাৰ গোচৰ প্ৰক্ৰিয়াত। গতিকে তেওঁক ইমান একেবাৰে মানে আপোনাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিয়াৰ কি প্ৰয়োজন আছিল সেইটোৱে আমি বুজি পোৱা নাই। কথাটো হ'ল এইটো। হয়। আটাইতকৈ ডাঙৰ কথা হ'ল কি, আদালতে কেতিয়াও কোৱা নাই যে অখিল গগৈয়ে গোচৰ পৰিচালনাৰ ক্ষেত্ৰত বা তদন্তৰ ক্ষেত্ৰত কোঅপাৰেট কৰা নাই বুলি। অখিল গগৈয়ে সদায় সহযোগিতা কৰি আগবাঢ়িছে বুলি আদালতে ইতিমধ্যে পতিয়নি গৈছে। আৰু সেই অৱস্থাত তেনে এজন ব্যক্তিক কিয় ঠেলা হেঁচা কৰি পেলাই অপমানিত কৰা হ'ল সেয়া এক ডাঙৰ প্ৰশ্ন। আৰু এই ক্ষেত্ৰত আদালত বা বিধানসভাৰ অধ্যক্ষৰ তৰফৰ পৰা কিছু তথ্য আমি জানিব পাৰিম বুলি অনাগত দিনত আশা কৰিছোঁ। হয়তো অখিল গগৈ এই কথা আদালতৰ মজিয়াত বা বিধানসভাৰ অধ্যক্ষৰ টেবুলত চাকৈ তেওঁ অনাগত দিনত উত্থাপন কৰিব। তাৰপিছত কি প্ৰতিক্ৰিয়া হয়, তাৰ কি ফলাফল হয়, আমি আগন্তুক দিনত আপোনালোকক জনাব পাৰিম বুলি আশা কৰি ৰাখিলোঁ। কি নাম আপোনাৰ নামটো কি? মোক এটা কথা কওক যে এজন MLA যদি এছেম্বলি তেনেকৈ অত্যাচাৰ কৰিব পাৰে তেতিয়াহ'লে অসমত কি চলি আছে? আজি কভিডত মানুহক গণসজাগতা কৰিব লাগে, গণসজাগতা কৰাৰ পৰিৱৰ্তে কি কৰিছে, আজি মানুহক পিটিছে পুলিচে। এয়া ফেচিবাদ হয় নে নহয়? এয়া ফেচিবাদ হয় নে নহয়? গণসজাগতা কৰিব লাগে, মাছ এৱাৰনেছ আনিব লাগে, তাৰ বিপৰীতে পুলিচে মানুহক পিটিছে। মোক এছেম্বলিৰ ভিতৰত এনেকুৱা অন্যায় কৰিব পাৰে নেকি? একদম এছেম্বলি চলি আছে যদি মোক কেনেকৈ মাৰি ঠেলি আনিছে, কেনেকৈ ঠেলি আনিছে? মোৰ কণ্ঠ কোনেও স্তব্ধ কৰিব নোৱাৰে, এইটো কথা কৈ দিলো। বিজেপি চৰকাৰকো কৈ দিলো, হত্যা কৰিব পাৰিব তেওঁলোকে, কিন্তু মোৰ কণ্ঠ স্তব্ধ কৰিব নোৱাৰে। অসমীয়া জাতিৰ হৈ মই মাত পাতি থাকিম আৰু মাত পাতি যাম। এছেম্বলিৰ ভিতৰত যদি আপোনালোকে এইটো কৰিব খুজিছে তেতিয়াহ'লে অসমীয়া জাতিৰ যে কোনো মাত নাই, অসমীয়া জাতিক যে আপোনালোকে হত্যা কৰিব খুজিছে এই কথাটো কৈ দিয়ক। এনেকুৱা অত্যাচাৰ কিয় কৰিছে? এছেম্বলিৰ ভিতৰত এজন MLA কেনেকুৱা অত্যাচাৰ কিয় কৰিছে মই মুখ্যমন্ত্ৰীক সুধিছোঁ আৰু মই মাননীয় স্পীকাৰক ক'ব খুজিছোঁ যে তেখেতে মোক প্ৰটকল লৈ আহিবলৈ কৈছিলে। কিন্তু এনেকুৱা অত্যাচাৰ কিয় কৰা হৈছে? কিয়? এয়া সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান হয়নে নহয়? শিৱসাগৰবাসীৰ প্ৰতি অপমান হয়নে নহয়? মই আপোনাক এবাৰ কথা কওঁ, কি নাম আপোনাৰ নামটো কি? মোক এটা কথা কওক যে এজন MLA যদি এছেম্বলি তেনেকৈ অত্যাচাৰ কৰিব পাৰে তেতিয়াহ'লে অসমত কি চলি আছে? আজি কভিডত মানুহক গণসজাগতা কৰিব লাগে, গণসজাগতা কৰাৰ পৰিৱৰ্তে কি কৰিছে, আজি মানুহক পিটিছে পুলিচে। এয়া ফেচিবাদ হয় নে নহয়? এয়া ফেচিবাদ হয় নে নহয়? গণসজাগতা কৰিব লাগে, মাছ এৱাৰনেছ আনিব লাগে, তাৰ বিপৰীতে পুলিচে মানুহক পিটিছে। মোক এছেম্বলিৰ ভিতৰত এনেকুৱা অন্যায় কৰিব পাৰে নেকি? একদম এছেম্বলি চলি আছে যদি মোক কেনেকৈ মাৰি ঠেলি আনিছে, কেনেকৈ ঠেলি আনিছে? মোৰ কণ্ঠ কোনেও স্তব্ধ কৰিব নোৱাৰে, এইটো কথা কৈ দিলো। বিজেপি চৰকাৰকো কৈ দিলো, হত্যা কৰিব পাৰিব তেওঁলোকে, কিন্তু মোৰ কণ্ঠ স্তব্ধ কৰিব নোৱাৰে। অসমীয়া জাতিৰ হৈ মই মাত পাতি থাকিম আৰু মাত পাতি যাম। এছেম্বলিৰ ভিতৰত যদি আপোনালোকে এইটো কৰিব খুজিছে তেতিয়াহ'লে অসমীয়া জাতিৰ যে কোনো মাত নাই, অসমীয়া জাতিক যে আপোনালোকে হত্যা কৰিব খুজিছে এই কথাটো কৈ দিয়ক। এনেকুৱা অত্যাচাৰ কিয় কৰিছে? এছেম্বলিৰ ভিতৰত এজন MLA কেনেকুৱা অত্যাচাৰ কিয় কৰিছে মই মুখ্যমন্ত্ৰীক সুধিছোঁ আৰু মই মাননীয় স্পীকাৰক ক'ব খুজিছোঁ যে তেখেতে মোক প্ৰটকল লৈ আহিবলৈ কৈছিলে।